অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ প্ৰতিবাদত যোৰহাট জিলা ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী। অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধিৰ বিৰুদ্ধে সৰব হৈ পৰিছে যোৰহাট জিলা ছাত্ৰ সন্থা। বজাৰত নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণ কৰাত যোগান বিভাগ সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱা বুলি অভিযোগ উত্থাপন কৰি যোৰহাটত বিক্ষোভ কাৰ্যসূচীৰ ৰূপায়ণ কৰে ছাত্ৰ সন্থাই। প্ৰতিবাদকাৰীসকলে অভিযোগ কৰে যে ৰাজ্যৰ বহুকেইখন জিলাত শেহতীয়াকৈ হোৱা অভাৱনীয় বানপানীৰ ফলত জনসাধাৰণ ইতিমধ্যে জুৰুলা হৈ পৰিছে। তেনে সময়তে অত্যাৱশ্যকীয় সামগ্ৰীৰ অস্বাভাৱিক মূল্য বৃদ্ধিয়ে বিশেষকৈ বানআক্ৰান্ত ৰাজ্যৰ জীৱন অধিক দুৰ্বিষহ কৰি তুলিছে। মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত চৰকাৰ আৰু যোগান বিভাগে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ দাবী জনাইছে প্ৰতিবাদকাৰীসকলে। অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য শীঘ্ৰে হ্ৰাস কৰা, কৃত্ৰিম নাটনি আৰু ক'লা বজাৰ ৰোধ কৰা তথা বজাৰত সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী উত্থাপন কৰে যোৰহাট জিলা ছাত্ৰ সন্থাই। মূল্যবৃদ্ধি ৰোধ কৰি জনসাধাৰণক সকাহ দিয়াৰ বাবে চৰকাৰে শীঘ্ৰে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ নকৰিলে আগন্তুক দিনত অধিক তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰো হুংকাৰ দিয়ে ছাত্ৰ সন্থাই। তথৈব বজাৰ জুই নিৰ্বিকাৰ চৰকাৰ ক'ত আছে হৈ আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত আমি সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাই প্ৰতিবাদী বিক্ষোভ সমদল বাহিৰ কৰিছোঁ আৰু এই বিক্ষোভ সমদলৰ পৰা আমি স্পষ্টভাৱে চৰকাৰক দাবী জনাইছোঁ যে বজাৰত যি অত্যাৱশ্যকীয় নিত্য ব্যৱসায়ী সামগ্ৰী তাৰ যি অবাধ মূল্য বৃদ্ধি হৈছে আপোনালোকে মূল্য বৃদ্ধি ৰোধ কৰক। আজি আমি দেখিছোঁ আজি পিঁয়াজৰ আজি পুৱাৰ 15টা দিনত পিঁয়াজৰ দাম 16 টকা পৰ্যন্ত কেজিত বাঢ়িছে। চেনিৰ দাম প্ৰায় 15 পৰা 20 টকা পৰ্যন্ত বাঢ়িছে। মিঠাতেলৰ লিটাৰ 8 টকা বাঢ়িছে। অসমৰ বাহিৰৰ পৰা অহা চাউল যিমান আছে প্ৰায় কেজিত 5-6 পৰা 6 টকাকৈ বাঢ়িছে। তাৰ উপৰিও যোনখিনি আমাৰ জীৱনদায়িনী ঔষধৰ প্ৰায় 10 পৰা 15% দাম বৃদ্ধি হৈছে। গতিকে আমি কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰক আমি পুনৰবাৰ এই বিক্ষোভ সমদলৰ পৰা দাবী জনাইছোঁ যে অতি শীঘ্ৰে আপোনালোকে মূল্য হ্ৰাস কৰক আৰু জনসাধাৰণক সকাহ দিয়ক। যে বানপানীৰ আপোনালোকে জানে যে ইতিমধ্যে উজনি অসমৰ 3খন জিলাত বানপানীৰ পৰিৱেশ সদৃশ মাৰ নযাওঁতেই কিদৰে আচলতে মূল্য বৃদ্ধিয়ে মাধমাৰ ঘূৰাইছে আমি দেখিছোঁ। গতিকে চৰকাৰ আৰু যোগান বিভাগ এই যোনটো ব্যাগম যোগান বিভাগ আছে তেওঁলোকক আমি পুনৰবাৰ এই সমদলৰ পৰা পুনৰবাৰ দাবী জনাইছোঁ যে অতি শীঘ্ৰে মূল্য হ্ৰাস কৰক আৰু জনসাধাৰণক সকাহ প্ৰদান কৰক। অসমত যি নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ যি মূল্য বৃদ্ধি হৈছে ই সমগ্ৰ অসমবাসী সমগ্ৰ ৰাজ্যৰ জনতাক মাধমাৰ ঘূৰাইছে। গতিকে মূল্য বৃদ্ধি এইখন চৰকাৰৰ কাৰণে কোনো নতুন কথা নহয়। আমি দেখিবলৈ পাইছোঁ যে মানুহে এতিয়া আমি দেখিছোঁ যে অসমৰ বহুকেইখন জিলাত বানপানী সদৃশ পৰিৱেশ, মানুহে বানপানীত সকলোৱে সৰ্বস্বান্ত হৈ আছে, মানুহে খাবলৈ নাপাই মৰিছে। আৰু এনেকুৱা এটা সময়ত চৰকাৰে পুনৰ মূল্য বৃদ্ধি কৰিছে, যিসমূহ খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধি কৰিছে। আমি দেখিছোঁ যে ইন্ধনজাত সামগ্ৰীৰ মূল্য বৃদ্ধি হৈয়ে আছে, পেট্ৰলজাত সামগ্ৰীৰ মূল্য বৃদ্ধি হৈয়ে আছে। মানুহে এতিয়া কি কৰিব? এতিয়া চৰকাৰৰ ওচৰত ইয়াৰ উত্তৰ আছে নেকি? এতিয়া যোগান বিভাগটোৱে কি কৰি আছে? মাত্ৰ কেইখনমান নিয়ম মাফিক মিটিং পাতি অডিঅ' ভিজুৱেল কেইখনমান মিটিং পাতি ইয়াতে দায়িত্ব সামৰিব নেকি? গতিকে ছাত্ৰ সন্থাৰ স্পষ্ট মত, অসমৰ বজাৰত যি মূল্য বৃদ্ধিয়ে জুই সৃষ্টি কৰিছে, অসমৰ মানুহে যি জীয়াতু ভুগিছে, ইয়াৰ কিন্তু সমাধান আমাক লাগিবই। এতিয়া চৰকাৰৰ প্ৰধান কাম কি হ'ব? যে আমাৰ বজাৰবোৰত অসাধু ব্যৱসায়ী একচেটিয়া ব্যৱসায় আৰম্ভ কৰিছে নেকি? আমি সেইটো চৰকাৰক যোগান বিভাগক চোকা দৃষ্টি ৰাখিবৰ বাবে দাবী জনাইছোঁ। গতিকে মূল্যবৃদ্ধি হ্ৰাস হ'ব লাগিব, অসমৰ ৰাইজক সকাহ দিয়ক, আৰু যদি সকাহ দিব নোৱাৰে যোগান বিভাগটো চৰকাৰে বন্ধ কৰি দিব লাগে।